আসসালামু আলাইকুম, নমস্কাৰ সকলোকে। বহুত ভাল লাগিল যেহেতু গাঁও পঞ্চায়তবিলাক গঠন হ'ল আৰু আজি খোজকাঢ়োতে দেখিলোঁ যে আমাৰ খৰিধৰা গাঁৱত এনেকুৱা এটা হেৰি দিছে, এটা বৰ্ড, ইনফৰমেশ্যন বৰ্ড দিছে। খুব ভাল লাগিল, কিন্তু এটা বস্তু গোটেই ৰাইজক ক'ব খোজোঁ, এনেকুৱা এটা বৰ্ড দিছে দেই। গোটেই ৰাইজক এইটো ক'ব খোজোঁ যে তাতে লিখা আছে 45,625 ডাষ্টবিন হ'ব এটা এটা এৰিয়াত, সৰু সৰু এৰিয়াবিলাকত। গতিকে আশা কৰোঁ তেনেকুৱা যাতে 45,625 ৰুপিছৰেই ডাষ্টবিনবোৰ হয় আৰু ৰাইজৰ হকে আপোনালোকে কাম কৰে, প্ৰতিনিধিসকল আৰু গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট, নৱনিৰ্বাচিত প্ৰেচিডেণ্ট, আপোনালোকে যাতে ভালকৈ কাম কৰে তাৰে শুভেচ্ছা দিছোঁ। আৰু আমি কিন্তু চকু দি থাকিম। আগতেও কৈছিলোঁ মই ভিডিঅ'ত আহি যে আমি তীক্ষ্ণ দৃষ্টি ৰাখিম আপোনালোকৰ কাম কাজবোৰত। তো মই ফলকটো আপোনালোকক দেখাইছোঁ, খুব ভাল লাগিছে, ধুনীয়া লাগিছে, ভাল কাম। ফলকটো এনেকৈ বনাইছে, আজি বনাইছে চাগে, এইটো আজি বনাইছে চাগে। ইনফৰমেশ্যন বৰ্ড, নেম অফ দ্য ইনষ্টিটিউশ্যন অফ ডাষ্টবিন ফেচিলিটি নেকি, উইদিন জে পি এৰিয়া খৰিধৰা। চাওক, এষ্টিমেটেড এমাউণ্ট 45,625। ৰাইজ আপোনালোকে এইবিলাকত গুৰুত্ব দিব, যাতে যেনেকৈ লিখা আছে এনেকৈ 45,625 এইবিলাকৰ যাতে কামবোৰ হয়। আমাৰ ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণেতো প্ৰতিনিধিসকল নামিছিলে, ইলেকশ্যন খেলিছিলে। গতিকে আশা কৰোঁ যে প্ৰতিনিধিসকলে ভালকৈ কাম কৰিব, তাৰে কামনা কৰিছোঁ। আৰু আমি যদি ৰাইজে সজাগ হওঁ, নিশ্চয় আমাৰ কামবোৰ 100% হ'ব বুলি আশা ৰাখোঁ। এটা বস্তু সকলোকে ক'ব খোজোঁ, আমাৰ নিচিনা কিছুমান পাব্লিক থাকিব পাৰে, মোৰ নিচিনা, মই বেলেগক দোষাৰোপ নকৰোঁ, মই মোক দোষাৰোপ কৰিছোঁ। তো আমাৰ নিচিনা মানুহৰ কথা নুশুনিব, আপোনালোকে ডাইৰেক্ট কাম চাব। যদি কামটো ভাল লাগিলে বাহ দিয়া হ'ব, আৰু যদি কামটো ভাল নালাগে তেনেহ'লে হাই দিয়া হ'ব। সেইটোৰ ওপৰত নজৰ ৰাখিব, তীক্ষ্ণ দৃষ্টি ৰাখিব, নিশ্চয় কামবোৰ ভাল হ'ব বুলি আশা ৰাখিছোঁ। আৰু পঞ্চায়তৰ সমূহ নৱনিৰ্বাচিত মেম্বাৰ আৰু নৱনিৰ্বাচিত গাঁও পঞ্চায়ত আৰু AP মেম্বাৰ, নৱনিৰ্বাচিত আমাৰ জিলা পৰিষদৰ মেম্বাৰ সকলোকে আশীৰ্বাদ দিছোঁ, কামনা কৰিছোঁ আপোনালোকে ভালকৈ কাম কৰিব, আমাৰ GP ডেভেলপ কৰিব, আমাৰ সমাজ ডেভেলপ কৰিব, উন্নত হ'ব, তাৰে কামনা কৰিছোঁ। আশা কৰোঁ আমি প্ৰতিটো ফলক চাম আৰু প্ৰতিটো কামবোৰ আমি চাম। আৰু মোৰ ডিউটিটো এনেকুৱা থাকিব যে বোলে মই প্ৰতিটো বস্তু আপোনালোকক ক'ৰবাত মোৰ চকুত পৰাৰ লগে লগে দেখাম ইনশাআল্লাহ। আৰু মোৰ কোনো নিগেটিভ একো নাই যে বোলে মই নিগেটিভিটি কৰিছোঁ। মই জাষ্ট এটা কি, ৰাইজৰ কামবোৰ যিহেতু GPত আহে আৰু সেই কামবোৰৰ প্ৰতিটো কাম যাতে ভালকৈ হওক, তাৰ কাৰণে আমি সমালোচনা কৰিম। সমালোচনা বেয়াটোৰ কৰিম আৰু আলোচনা সেইটোৰ কৰিম যোনটো ভাল হৈছে। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে থাকিব, সুস্বাস্থ্যৱান হৈ থাকিব, তাৰে কামনা কৰিছোঁ। আসসালামু আলাইকুম। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, মই এনেকৈ আহি থাকিম আপোনালোকৰ মাজত। থেংক ইউ ছ' মাছ।